Good morning YouTube. মই সঞ্জয় বুঢ়াগোহাঁই আৰু আপোনালোকে চাই আছে আছামিজ ফিটনেছ এণ্ড ট্ৰেভেল। আজি আমি বেংকক পালোহি আৰু আজি আমি ওলাইছো এখন নতুন কাণ্ট্ৰি, যিহেতু লাষ্ট ভিডিঅ' আপোনালোকে চেংৰাইৰ পৰা চাই আছিলে আৰু এয়া আমি বেংকক ডন মুং ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টত আছোঁ। আজি আমি গৈ আছোঁ কাম্বোডিয়া চিয়েম ৰিপ এখন এনচিয়েণ্ট চিটি হয় কাম্বোডিয়া, তো তালৈ গৈ আছোঁ আৰু আজি তাত পায় কি হয় আৰু তাত অলপ ইমিগ্ৰেশ্যনত টাফ বুলি কোৱা শুনিছোঁ আমাৰ ইণ্ডিয়ানছৰ কাৰণে। তো গোটেইখিনি ডিটেইলছ আপোনালোকক জনাম তাত পোৱাৰ পিছত। এইটো হ'ল ডন মুং ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট, যিহেতু স্বৰ্ণিমভূমি নহয় আৰু এইটো প্ৰায়ভাগ এয়াৰ এছিয়া ফ্লাইটবিলাক চব ইয়াৰ পৰা যায় আৰু এয়াৰ এছিয়া দি ট্ৰেভেল কৰিলে কি হয়, চিপ হয় টিকেটছবিলাক। তো আজি আমি এয়াৰ এছিয়া দিয়ে গৈ আছোঁ চিয়েম ৰিপ। কাম্বোডিয়া আমাৰ কাৰণে ভিজা অন এৰাইভেল হয় ইণ্ডিয়ানছৰ কাৰণে, তো তাত গৈ ভিজা ল'ম আৰু পাৰ হেড $30কে লয় বুলি কৈছে শুনিছোঁ। তো হয়তো আৰু বেছিও দিব লাগিব পাৰে, যিহেতু তাত গৈহে গম পাম। আৰু আমি তিনিটা গৈ আছোঁ আজি চিয়েম ৰিপ। চাই দিয়া, বহি যোৱা 24। এইফালে ফাইনেলি আমি আমাৰ ইমিগ্ৰেশ্যন ক্লিয়াৰ কৰি ল'লোঁ আৰু আমাৰ কাৰণে ইয়াত মানুহো ৰখি আছে আৰু ইমিগ্ৰেশ্যন একদম পূৰা ইজি আছিলে, যিহেতু ইয়াত দেখিছে মানুহ ৰখি আছে আমাক পিক আপ কৰিবৰ কাৰণে। আৰু আমি যাওঁ এতিয়া। গুড মৰ্ণিং। সঞ্জয়। আৰু এয়া আমাক পিক আপ কৰিবলৈ আহি গৈছে চিয়েম ৰিপত। চ' আমি এতিয়া যাওঁ হোটেললৈ। যিহেতু ইমিগ্ৰেশ্যন প্ৰচেছ একদম ইজি আছিলে ইয়াত, আৰু দেখিছে পূৰা ইমিগ্ৰেশ্যন পূৰা ইজি প্ৰচেছ আছিলে, যিহেতু মানুহে বহুত ভয় খোৱা থাকে যে ইমিগ্ৰেশ্যন অলপ ষ্ট্ৰিক্ট হয় ইয়াত, বাট সেনেকুৱা আমাৰ একো নালাগিলে। অ'কে চিয়'ৰ। তো ইয়াৰ ইমিগ্ৰেশ্যন একদম পূৰা স্মুথ আছিলে। অকল ভিজা ফিজ দিলোঁ $30কে পাৰ হেডকৈ ল'লে আৰু আমি ইমিগ্ৰেশ্যন ক্লিয়াৰ কৰি এতিয়া গৈ আছোঁ হোটেললৈ। এইটো হ'ল চিয়েম ৰিপ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট কাম্বোডিয়াত থকা। তো আমি ইয়াত 2 দিন থাকিম আৰু তাৰপিছত আকৌ পুনৰ আমি থাইলেণ্ডলৈ। এয়া বৰ্তমান আমি আহি পাই গ'লেহি আমাৰ হোটেল পেৰেণ্ট আংকোৰ ৱাট, আৰু আমি 2 দিন ইয়াতে থাকিম আৰু 2 দিনৰ কাৰণে মাত্ৰ $22 পে' কৰিছোঁ ইয়াত। তো ইয়াতে আমাৰ হোটেলত ব্ৰেকফাষ্টটো ইনক্লুড হৈ আছে। চ' এতিয়া আমি ৰুমত যাম আৰু ৰুম দেখাম। আমাৰ ৰুম ডাবল বেড। চ' এইটো আমি $22 পে' কৰিছোঁ 2 দিনৰ কাৰণে, আৰু লগতে আমাৰ ব্ৰেকফাষ্ট ইনক্লুড হৈ আছে। খুব কজি আৰু ভাল, নিট এণ্ড ক্লিন পেৰেণ্ট আংকোৰ ৱাট ভিলা। ৱেলকাম বেক। আৰু বৰ্তমান আমি চিয়েম ৰিপতে আছোঁ কাম্বোডিয়া। যিহেতু আহি অলপ ভিডিঅ' বনাবলৈ সময় নাপালোঁ, আমি ওলাই গৈছিলোঁ অলপ আৰু খাবলৈও গৈছিলোঁ। বৰ্তমান এতিয়া আমি গৈ আছোঁ আজি ফ্ল'টিং ভিলেজ চাবলৈ আৰু ফ্ল'টিং ভিলেজ এক্সপ্ল'ৰ কৰিম। চ' আজি শ্বেয়াৰিং বেচিছত লৈছোঁ। পাৰ হেড আমি $18কে পৰিছে আৰু লগতে পোৱালিটো ফ্ৰী, কিডছ ফ্ৰী। 7 বছৰ তলত কিডছবিলাক ফ্ৰী হয়। চ' তাৰ ফ্ৰী আমাৰ দুটা $18কে আমি পে' কৰিছোঁ পাৰ হেড। চ' ব'লক আজি ফ্ল'টিং ভিলেজ এক্সপ্ল'ৰ কৰিম। এয়া দেখিছিলে আমাক এখন বাছেদি গাড়ীয়েদি আমাক পিক কৰিছিলে, আৰু বৰ্তমান আমি এতিয়া এখন মিনি ভেন দি যাম। এখন মিনি ভেন, আৰু মিনি ভেন দি আমি যাম একদম জেগালৈকে চাগে, আৰু যদি চেঞ্জ নকৰোঁ। এয়া বৰ্তমান আমি আহি পালোহি ফ্ল'টিং ভিলেজ, আৰু আমি এটা গ্ৰুপৰ লগত আহিছোঁ যিহেতু, আৰু আমাক গাঁওখন ঘূৰাব
ইয়াত কেনেকৈ কি হয়, কেনেকৈ ধৰণে মানুহ থাকে আৰু গোটেইখিনি আমাক বুজাব। দেখিছে ফ্লটিং ভিলেজ এখন আৰু যিহেতু দেখিছে চাং টাইপ ঘৰ হয়, যিহেতু ইয়াত বাৰিষা দিনত পুৰা পানী হৈ যায় বুলি কৈছে, এইখিনি চব আধা আধি ডুবি যায়। আমাক লৈ আহিছে এটা মন্দিৰলৈ ৱাট। চ' সেয়া দেখিছে ইয়াতে থকা ফ্লটিং ভিলেজতে থকা এটা ৱাট। তো সেয়া আমাৰ গাইড গোটেইখিনি আমাক বুজাব আৰু এইটো হ'ল ইয়াত থকা মন্দিৰ। Kampung Kok Hagda is what is here. So nowadays they call Kampung Kok. Kampung that means floating. Cook for the kids, the children for the study, right? আৰু এয়া আমাক বুজালে যে এইডোখৰ জেগাত ইমান পানী নহয় আৰু তাত ইয়াত এতিয়া আমি অলপ ডাউন এৰিয়ালৈ গৈ আছোঁ। যিহেতু ইয়াত দেখিছে তলত অলপ ডাউন এৰিয়া গৈ আছোঁ। এখন পুৰা গাঁও আৰু খুব ধুনীয়া এখন গাঁও ইয়াত দেখিছে। আৰু এনেকুৱা জেগাত ভিতৰুৱা জেগাত যে এনেকুৱা এখনো গাঁও আছে, কি ধুনীয়া। চৰকাৰী স্কুল, এখন স্কুল আৰু দেখিছে এতিয়া ল'ৰা ছোৱালী বহুত ছুটি হৈছে। এয়া চব এইটো এটা ইয়াতে থকা মন্দিৰ হয়, সৰু এটা মন্দিৰ। আমাক গোটেই এখন গাঁওখন এক্সপ্ল'ৰ কৰাইছে সি ইয়াত, আৰু গাইডে আমাক বুজাই লৈ গৈ আছে। এয়া দেখিছে এনেধৰণে ইয়াৰ ঘৰবিলাক কাঠেদি বনোৱা আৰু তলত বোলে এইবিলাক পুৰা পানী হৈ যায়। এয়া দেখিছে পুৰা চাংঘৰ, আৰু ইয়াতো পানী হোৱা নাই, বাৰিষা দিন হ'লে বোলে পুৰা পানী হৈ যায় ইয়াত। কৈ দিয়া ইণ্ডিয়া বুলি কৈ দিয়া। আৰু এইফালে হেল্ল' কৈ দিয়াগে যে এইফালে হেল্ল' হেণ্ডছেক কৈ দিয়া, হেণ্ডছেক কৈ দিয়া। আৰু ইয়াত এখন এয়া লোকেল বিয়া চলি আছে আৰু এয়া দেখিছে ইয়াত থকা এইখন হ'ল ইয়াৰ চেলুন। যিহেতু মই ওপৰত উঠি গৈছো আৰু এয়া চাওক কেনেকুৱা ধৰণৰ ইয়াৰ চেলুন, ছটা ওপৰতে থাকে। এয়া ইয়াত যিহেতু আমি টিকেট অলৰেডি হোটেলতে পে' কৰি দিছোঁ ফেৰীৰ কাৰণে, এতিয়া বটত যাম। এইফালে বটবিলাক ৰখি আছে, চ' বটত যাম আৰু আমাৰ গাইডে কথা পাতি আছে এইফালে। এইটো হ'ল আমাৰ গ্ৰুপ আৰু এখন বটত বোলে 80জন যাব পাৰে। চ' ইয়াত দেখিছে ইয়াত অসমীয়া অকল আমিয়ে গোটেই গ্ৰুপটোত অসমৰ পৰা অহা। আৰু আমাৰ চেহেৰা দেখি বহুতে সুধিছে যে লোকেল নেকি, কম্বোডিয়ান নেকি। এইটো হ'ল আমাৰ গ্ৰুপ আৰু বেটা চেমুৱেল আৰু এয়া ৱাইফ আৰু এইফালে এই ব'টবিলাক। আৰু এইখন আমাৰ ব'ট, এইখনতে আমি যাম আৰু ক'ত বা ফুৰাই আমি নাজানো। চ' এইখনত আমি যাম। ব'লা চেমুৱেল ব'লা। এয়া দেখিছে এখন ব'ট। এয়া মই উঠিবলৈ গৈ আছোঁ আৰু খুব ৰিস্কি। লাহে লাহে চেমুৱেল, লাহে লাহে শুনিছা, লাহে ব'লা, লাহে লাহে। আৰু এইখন আমাৰ ব'ট, এখন ব'ট ওপৰতে বহিব পৰা ব্যৱস্থা আছে। আৰু এয়া তলতো, যিহেতু আমি ওপৰত বহিবলৈ চিট নাপালোঁ আৰু এয়া আমি ওপৰতে বহিছোঁ, তলতে বহিছোঁ।
হা আগত আহি দিয়া বেছি পিছলৈ নাযাবা ইয়াতে বহা গুড বেছি তুমি কাষত নবহিবা দেই বেটা এয়া আমাৰো বহুত আমি ষ্টাৰ্ট দিলে আৰু ক'ত বা লৈ গৈ আছে আমি নিজে নাজানো টুৰিষ্ট গাইডে য'ত য'ত লৈ গৈ আছে আমি তাতে গৈ আছো এয়া হ'ল এয়াৰপৰ্ট বৰ্তমান আমাক আহি এয়া এখন ফ্লোটিং ৰেষ্টুৰেণ্টত ৰখাই দিছেহি গতিকে এয়া কোনো নদী বা চি নহয় এয়া এটা লেক হয় আৰু ছানছেটলৈকে আমি ইয়াতে থাকিম ছানছেট আজি এনজয় কৰিম আৰু এয়া দেখিছে এলিগেটৰত ধৰি থৈছে ইয়াত এয়া এইকেইটা এলিগেটৰ ইয়াত ধৰি থৈছে আৰু এয়া এনেধৰণে ইয়াত ৰেষ্টুৰেণ্ট এখন ফ্লোটিং ৰেষ্টুৰেণ্ট ইয়াতে বনাই থোৱা আছে গতিকে আজি আমি ছানছেট ইয়াতে এনজয় কৰিম আৰু তাৰ পাছতহে আমি ওলাম ইয়াৰ পৰা চ' এয়া আমি ইয়াত ছানছেট এনজয় কৰি আছোঁ এয়া দেখিছে খুব ধুনীয়া ভিউ চিএম ৰেপত আহিলে আপোনালোকে নিশ্চয় এই ফ্লোটিং ভিলেজৰ আইটিনাৰীটো এড কৰি ল'ব আৰু খুব এটা মজা ভিউ আৰু মজা জেগা দেখিছে বৰ্তমান এয়া আমি আমাৰ ৰুমত আছোঁ আৰু আমি ফ্লোটিং ভিলেজৰ পৰা আহি অলপ ভাগৰি গৈছিলোঁ চ' সেইটো কাৰণে আমি ভিডিঅ' নবনালোঁ আৰু এতিয়া আমি গৈ আছোঁ ৰাতি 8:30 বাজিলে আৰু আমি গৈ আছোঁ এতিয়া নাইট মাৰ্কেট আৰু পাব্লিক ষ্ট্ৰীট এক্সপ্ল'ৰ কৰিবলৈ গৈ যাম আৰু আপোনালোকক দেখাম এইখন হ'ল ৰিভাৰ ছাইড নাইট মাৰ্কেট আৰু আমি নাইট মাৰ্কেটত এতিয়া নোসোমাওঁ ফাৰ্ষ্ট আমি পাব ষ্ট্ৰীট আৰু অল্ড মাৰ্কেট গৈ আহোঁ যিখন 24 ঘণ্টা খোলা থাকে কিবা চুভিনিয়াৰ্ছ পাওঁ নেকি চাই আহোঁ তাৰপিছত আকৌ অহাৰ পিছত নাইট মাৰ্কেটত সোমাম এইখন হৈ গ'ল ৰিভাৰ ছাইড নাইট মাৰ্কেট এখন হ'ল অল্ড মাৰ্কেট যিখন 24 ঘণ্টা খোলা থাকে ইয়াত চিম ৰিপত আৰু এয়া দেখিছে অল্ড মাৰ্কেট এয়া ড্ৰাই ফিছ আৰু ড্ৰাই চচেছবিলাক ইয়াত ওলমাই থৈছে এয়া চাওক নাইট মাৰ্কেটৰ ভিউ আৰু এয়া হ'ল চিম ৰিপ চ' ৰাতি খুব ভাল লাগে ইয়াত আহি আৰু এয়া হ'ল পাব ষ্ট্ৰীট যেনেকৈ বেংককত আছে ৱাকিং ষ্ট্ৰীট আৰু পটায়াত আছে ৱাকিং ষ্ট্ৰীট এয়া হ'ল কম্বোডিয়া চিএম ৰেপত থকা পাব ষ্ট্ৰীট আৰু দেখিছে ইয়াৰ পৰিৱেশটো ছেম একে বেংককৰ নিচিনাই এয়া বৰ্তমান আমি নাইট মাৰ্কেটত আহিছোঁ আৰু নাইট মাৰ্কেটত আমি আজি ডিনাৰ কৰিম চ' ইয়াত লোকেল খামেৰ ফুড পোৱা যায় লোকেল খামেৰ ফুড খাম ট্ৰাই কৰিম আৰু এয়া হ'ল ইয়াৰ নাইট মাৰ্কেটৰ India. Okay, let's go. So আজি ভিডিঅ'টো ইমানখিনি আছিলে যদি আপোনালোকে ভাল পালে শ্বেয়াৰ কৰি দিব আৰু পাৰিলে আপোনালোকে আহক খুব ধুনীয়া কাণ্ট্ৰি হয়